শংকৰ মাধৱৰ লগত আজান নাছিল। হয় মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো লাচিতৰ লগত নাছিল বাঘ হাজৰিকা। লাচিতৰ লগত বাঘ হাজৰিকা থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। অসমীয়া জাতিক দুৰ্বল কৰাৰ উদ্দেশ্যেৰে ইতিহাসৰ বিকৃত কৰি শংকৰৰ লগৰ পৰা মাধৱক আঁতৰাই আজানক প্ৰতিষ্ঠা কৰা হ'ল। দেশ বিৰোধী চক্ৰৰ মন্ত্ৰ নামতে পূৰ্বৰ চৰকাৰৰ আমোলত লিখা হৈছিল ইতিহাস। এই কথা স্পষ্ট ৰূপত প্ৰতিষ্ঠা কৰিবৰ বাবেই এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰী ৰূপে কোনো লোক ঢাক নকৰাকৈ সৎসাহস থকাৰ বাবে এই মন্তব্য কৰা বুলি দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কেৱল ইমানেই নহয়, লাচিতৰ লগত বাঘ হাজৰিকাৰ প্ৰসংগত টানি আনি যুঁজাৰু অসমীয়া জাতিৰ নায়ক মহাবীৰ লাচিত বৰফুকনৰ দূৰদৰ্শী আৰু বুদ্ধিদীপ্ত ৰণনীতিকো সন্দেহৰ মাজলৈ ঠেলি দিয়াৰ চক্ৰান্ত চলা বুলি সৰব হ'ল মুখ্যমন্ত্ৰী। ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকৰ দ্বিতীয় দিনা গৰজি উঠিল ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শংকৰ মাধৱৰ পৰা প্ৰকাৰন্তৰে শংকৰ আজান কৰাৰ ধাৰণাটো জাপি দিয়াৰ অভিযোগ উত্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ প্ৰশ্ন, শংকৰ মাধৱৰ পৰা শংকৰ আজান কিদৰে সৃষ্টি হ'ল? আমি শংকৰ আজানৰ কথা কৈ থাকি মই মাজে মাজে চিন্তা কৰো শংকৰ মাধৱৰ পৰা শংকৰ আজান কেনেকে সৃষ্টি হ'ল। আমিতো জানিছিলো শংকৰ মাধৱ, কিন্তু বাওপন্থী লোকসকলে আমাৰ মাজত সোমাই দিলে যে মাধৱ নোহোৱা কৰি দিলে শংকৰ আজান। যে বাংলাদেশী আহি থাকিব সেইকাৰণে তোমালোক চিন্তা কৰিব নালাগে, আমিতো আজানৰ দেশৰ মানুহ, আনি থাকিম, কোনো কথা নাই, কাৰণ শংকৰ আৰু আজান আছে। শংকৰ আজানে কেতিয়াবা বৈঠকত বহিছিল নেকি বুলিও প্ৰশ্ন তুলিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ আসনৰ পৰা স্পষ্ট হুংকাৰ, শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিল। কেতিয়াবা শংকৰদেৱ আৰু আজান ফকীৰৰ মিটিং হৈছিলে নেকি? অসমৰ ইতিহাসত এনেকুৱা কিবা তথ্য আছে নেকি? কতোতো এনেকুৱা তথ্য নাই। কিন্তু এই কথাবিলাক আমাৰ মূৰত সোমাই দিয়া হৈছিলে। কিছুমান অসমীয়া মানুহে মোকেই ক'ব যে হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে শংকৰ আজান নাই বুলি। হয় মই কৈছো অসমৰ মুখ্যমন্ত্ৰী হিচাপে কৈছো শংকৰ মাধৱ আছে, শংকৰ আজান অসমত নাছিল। শংকৰদেৱৰ প্ৰপন্ন শিষ্য মাধৱদেৱ আছিল। হয় আছে আজান ফকী, নিজৰ জাগাত আছে। শংকৰ আৰু আজানক সংলগ্ন কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। লাচিত বৰফুকনৰ সৈতে বাঘ হাজৰিকাৰ প্ৰসংগ আনি যুঁজখনক দুৰ্বল কৰাৰ অভিসন্ধি ৰচনা কৰাৰ অভিযোগ তুলিলে মুখ্যমন্ত্ৰীয়ে। লাচিত বৰফুকনৰ শৌৰ্য বীৰ্যক নৎসাত কৰি কাল্পনিক বাঘ হাজৰিকাৰ বুদ্ধিকহে প্ৰশংসাৰে উপচাই একাংশই পাতিছে সভ্যতাৰ যুঁজত অসমীয়াক দুৰ্বল কৰাৰ ফান। লাচিতৰ লগত বাঘ হাজৰিকাক থিয় কৰি আমাৰ যুঁজখন দুৰ্বল কৰিব নালাগে। কোনোবা যদি বাঘ হাজৰিকা আছিলে তেওঁ নিজৰ জাগাত থাকক, কিন্তু আমি লাচিতক চাব বিচাৰো যে মোগলক পৰাজিত কৰা এজন বিশ্ব বিজয়ী ব্যক্তি হিচাপে, বীৰ হিচাপে। বাঘ হাজৰিকাই তেওঁৰ শৌৰ্য আৰু বীৰ্যৰ পৰা 10% কাঢ়ি লৈ যাব নালাগে। বুৰঞ্জীত ক'ত বাঘ হাজৰিকাৰ উল্লেখ আছে বুলি প্ৰশ্ন কৰিলে মুখ্যমন্ত্ৰীয়ে। কি বুজোৱা হৈছে যে মোগলক লাচিতে পৰাজিত কৰা নাছিল, বাঘ হাজৰিকাৰ বুদ্ধিতহে লাচিতে মোগলক পৰাজিত কৰিলে। ক'ৰ পৰা আহিলে এইটো তথ্য? কোনে দিলে এইটো তথ্য? কোনখন বুৰঞ্জীৰ পৰা? তেনেকুৱা ধাৰণা কোনে সৃষ্টি কৰিছে যিয়ে সভ্যতাৰ যুঁজত আমাক দুৰ্বল কৰিব? মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে ৰাজ্যৰ একাংশ খিলঞ্জীয়া মুছলমানে প্ৰকাশ কৰিছে তীব্ৰ প্ৰতিক্ৰিয়া। উজনি অসম মুছলিম কল্যাণ পৰিষদৰ সভাপতি মনিৰুল ইছলাম বৰাই দোহাৰিলে আজান ফকীৰ সন্দৰ্ভত প্ৰব্ৰজনৰ ইতিহাস। বাঘ হাজৰিকা যদি কাল্পনিক চৰিত্ৰ, তেতিয়া এনাল সেন মোগল বাদশ্বাহত আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ নামৰ বুৰঞ্জীত এজন তথ্যনিষ্ঠ বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাই ইমান মিছা কথা কৈ গ'ল নেকি? সেই বুৰঞ্জীখনো মুখ্যমন্ত্ৰীয়ে বা তেওঁলোকে অস্বীকাৰ কৰিব পাৰিব নেকি? প্ৰথম কথা, সৰ্বানন্দ সোণোৱালৰ দিনত গুৱাহাটী ব্ৰহ্মপুত্ৰ পাৰত যিটো স্মাৰক বনাইছে তাতো এজন পাগুৰি মৰা এজন দাৰিয়া মানুহ আছে, সেয়ে হৈছে কাল্পনিক বাঘ হাজৰিকা। বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ যদি হয় তেন্তে বাঘ হাজৰিকাৰ প্ৰতিমূৰ্তি ভাঙি পেলাবলৈ অনুৰোধ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো যে অসমীয়া মুছলমানে কাল্পনিক বাঘ হাজৰিকা চৰিত্ৰ সঁচাকৈ যদি নাই, এখন তদন্ত কমিটি, অনুসন্ধান কমিটি, উচ্চ স্তৰৰ কমিটি গঠন কৰক
যেনে বাঘ হাজৰিকা কমিটি নাই যদি বাঘ হাজৰিকাৰ 2টা প্ৰতিমূৰ্তি গুৱাহাটী আৰু শিৱসাগৰ ভটিয়াপাৰাত 2টা বাঘ হাজৰিকা কাল্পনিক প্ৰতিমূৰ্তি তেওঁলোকে কুঠাৰ মাৰি বা বুলডেজাৰ চলাই ভাঙি পেলাবলৈ অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ। কিন্তু ছাব্বিছৰ যুঁজক অস্তিত্ব ৰক্ষাৰ যুঁজ আখ্যা দি ৰাজ্যিক কাৰ্যনিৰ্বাহকত মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা, ছাদুল্লাৰ পৰা কাঢ়ি অনা চকী আকৌ গতাই দিয়া নহ'ব। আজি কংগ্ৰেছৰ মঞ্চৰ পৰা যেতিয়া ক'ব পাৰে যে 48খন আসন ৰিজাৰ্ভেশ্যন লাগে, কালি সেই কংগ্ৰেছ দলে ক'ব পাৰে যে অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰীও আমাৰ সম্প্ৰদায়ৰ পৰা হ'ব লাগে। বাধা ক'ত পোৱা? তেওঁলোকে যদি আসন জিকিব পাৰে কোৱাততো কোনো অসুবিধা নাই। আৰু চাওঁতে চাওঁতে ছাদুল্লাৰ পৰা কাঢ়ি অনা চকীখন আকৌ ছাদুল্লালৈ গতি কৰিব। কেমেৰাত সঞ্জয় বৰা আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ সহযোগত হীৰকজ্যোতি মালাকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।